তাঁতিবাহাৰ ৰেলৱে ষ্টেচনত মালবাহী ৰেল আৰু ট্ৰাকৰ সংঘৰ্ষত এজন আহত আৰু আন এজন নিহত। নিহতজনৰ নাম হ'ল মনোজ চয়গাৰী। আহত ব্যক্তিজনৰ নাম প্ৰহ্লাদ দৈমাৰী। আহত ব্যক্তিজনক লখিমপুৰ মেডিকেল কলেজত বৰ্তমান চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে দুয়োজন শ্ৰমিকৰ ঘৰ ধৰমপুৰত বুলি জানিব পৰা গৈছে। ট্ৰাক চালকৰ অসাৱধানতাৰ বশৱৰ্তী হৈ উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰি চালকজনে পলায়ন কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হ'ল AR09C9673 বুলি জানিব পৰা গৈছে। কি হ'ল ঘটনাটো? ঘটনাটো ধৰক আপোনাৰ ইয়াত আজি দবাপাৰা যেনেকৈ চাউল নমায় ঠিক তেনেকৈ অইন দিনাখন যিদৰে কাম বন কৰে তেনেকৈ আহিছিল আজি। তেনেতে মানে চাউল নমাবৰ কাৰণে গাড়ীখন অকণমান পিছুৱাই লৈ গৈ থাকোঁতে ড্ৰাইভাৰজনৰ ভুলবশতঃ চলোৱাত মানে গাড়ীখনে ঝাটকা মাৰি তেখেতক মানে ৰেল চালকজনৰ ভুলৰ বাবে এই কাণ্ডটো সংঘটিত হ'ল নে ট্ৰাক চালক? এই ট্ৰাক ড্ৰাইভাৰজনৰ ভুলবশতঃ কাৰণতে আজি ঘটনাটো সংঘটিত হৈছে। কাৰণ দলাখন খুলি পিছলৈ গৈ আছিলে গাড়ীখন বেগলৈ, তেনেতে আপোনাৰ ড্ৰাইভাৰজনৰ ভুলবশতঃ চলোৱাৰ ফলত আজি ঘটনাটো। নিহত ব্যক্তিজনৰ নাম কি আছে? নিহত ব্যক্তিজনৰ নাম মনোজ চৌগিয়াৰী। মোৰ বৰদেউতা ল'ৰা হয়, ভাই হয়। ঘৰ কোন জেগা? ঘৰ আপোনাৰ 2 নং ধেমাগৰ। তেখেতৰ ল'ৰা ছোৱালী আছে না, বিবাহিত নেকি? তেখেত বিবাহিত, ছোৱালী 2জনী আছে বৰ্তমান। ডাঙৰজনী এবাৰ আমাৰ একেখন গাঁৱৰে হয়, কণ দৈমাৰী বুলি। তেখেত 2জনে আছিলে, গতিকে তেখেতো যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে। তেখেতৰ এই মুখেদি এইখন মানে মুখখন নাই বুলি কৈছে। বৰ্তমান ততাতৈয়াকে তেখেতক ধৰপুৰ মেডিকেললৈ নিয়া হৈছিলে। ধৰপুৰ মেডিকেলৰ পৰা তেখেতক বৰ্তমান লখিমপুৰ চৰকাৰী হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। নাৰায়ণপুৰৰ পৰা অপূৰ্ব জোনক শইকীয়াৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।